নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিল্লী। প্ৰথম এছিয়ান গেমছ দিল্লীত অনুষ্ঠিত হৈছিল। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ছিকিমৰ ৰাজধানীৰ চহৰ কি? ছিকিমৰ ৰাজধানী চহৰ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গেংটক। ছিকিমৰ ৰাজধানী চহৰ হৈছে গেংটক। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, সাৰে জাহাঁ সে আচ্ছা এই গীতটিৰ ৰচক কোন? সাৰে জাহাঁ সে আচ্ছা এই গীতটিৰ ৰচক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহম্মদ ইকবাল। সাৰে জাহাঁ সে আচ্ছা এই গীতটিৰ ৰচক হৈছে মহম্মদ ইকবাল। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, হকীৰ যাদুকৰ বুলি ভাৰতৰ কোনজন খেলুৱৈক কোৱা হয়? হকীৰ যাদুকৰ বুলি ভাৰতৰ কোনজন খেলুৱৈক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধ্যান চাঁদ। হকীৰ যাদুকৰ বুলি ভাৰতৰ ধ্যান চাঁদ খেলুৱৈক কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি য়াৰুঙ্গম। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে য়াৰুঙ্গম। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছৈয়দা আনোৱাৰা টাইমুৰ। প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী আছিল ছৈয়দা আনোৱাৰা টাইমুৰ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, গংগা চিলনীৰ পাখি গ্ৰন্থখন কাৰ ৰচনা? গংগা চিলনীৰ পাখি গ্ৰন্থখন কাৰ ৰচনা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লক্ষ্মীনন্দন বৰা। গংগা চিলনীৰ পাখি গ্ৰন্থখন লক্ষ্মীনন্দ বৰাৰ ৰচনা কৰা। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ঔৰংজেবৰ পিতৃৰ নাম কি আছিল? ঔৰংজেবৰ পিতৃৰ নাম কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শাহজাহান। ঔৰংজেবৰ পিতৃৰ নাম আছিল শাহজাহান। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দেশ কোনখন? বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দেশ কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰাজিল। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দেশ আছিল ব্ৰাজিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, ভূটানৰ মুদ্ৰাৰ নাম কি? ভূটানৰ মুদ্ৰাৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গালট্ৰাম। ভূটানৰ মুদ্ৰাৰ নাম হৈছে গালট্ৰাম। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনলৈ। আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়? আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। এই 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনলৈ। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে।
অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি? ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হকী। ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছে হকী। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। বিশ্বৰ বৃহত্তম জনবহুল দেশ কোনখন? বিশ্বৰ বৃহত্তম জনবহুল দেশ কোনখন সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত। বিশ্বৰ বৃহত্তম জনবহুল দেশ হৈছে ভাৰত আৰু 2 নম্বৰ স্থানত আছে চীন। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজা ৰামমোহন ৰায়। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা আছিল ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। মাই লাইফ এণ্ড মাই মিউজিক পুথিখনৰ ৰচক কোন? মাই লাইফ এণ্ড মাই মিউজিক পুথিখনৰ ৰচক কোন সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবিশংকৰ। মাই লাইফ এণ্ড মাই মিউজিক পুথিখনৰ ৰচক হৈছে ৰবিশংকৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জম্মু আৰু কাশ্মীৰ। অমৰনাথ মন্দিৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 19 নম্বৰ কুৱেশ্যনটো দিয়া আছে। ইণ্ডিয়ান উইনছ ফ্ৰীডম গ্ৰন্থখন কাৰ ৰচনা? ইণ্ডিয়ান উইনছ ফ্ৰীডম গ্ৰন্থখন কাৰ ৰচনা সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৌলানা আবুল কালাম আজাদ। ইণ্ডিয়ান উইনছ ফ্ৰীডম গ্ৰন্থখন মৌলানা আবুল কালাম আজাদৰ ৰচনা কৰা। 20 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 20 নম্বৰ কুৱেশ্যনটো দিয়া আছে। নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল? নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাদাৰ টেৰেছা। নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰিছিল।